অসমৰ 6 জনগোষ্ঠী আগবঢ়া আৰু জনবহুল জনগোষ্ঠীসমূহক সদল ট্ৰাইব ভেলি হিচাপে ৰিকগনিশ্যন দিবৰ কাৰণে মন্ত্ৰী গোটে যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনক আমি নস্যাৎ কৰিছোঁ আমি ইয়াৰ সম্পূৰ্ণ বিৰোধ কৰিছোঁ আৰু ইয়াৰ বিৰোধিতা হিচাপে আজি ইয়াৰ প্ৰতিলিপি আমি দাহ কৰিছোঁ আৰু প্ৰতিলিপি দাহ কৰি আমি চৰকাৰক জনাই দিব বিচাৰিছোঁ যে এই প্ৰতিবেদন আমি কেতিয়াও একচেপ্ট নকৰোঁ এইটো ৰিভিউ কৰিব লাগিব এইটো উঠাই ল'ব লাগিব আৰু বৰ্তমানৰ জনজাতিসকলৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ প্ৰতিবেদন তেওঁলোকক দাখিল কৰিবলৈ আমি দাবী জনাম আৰু মুখ্যমন্ত্ৰী লেভেলত এটা উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিব লাগিব সেই আলোচনাত মন্ত্ৰী গোটৰ সকলো চেয়াৰমেন বা সদস্য উপস্থিত থাকিব লাগিব আৰু অসমৰ চিফ ছেক্ৰেটাৰী উপস্থিত থাকিব লাগিব আলোচনা যদি ফলপ্ৰসূ নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি ৰেলৱে ব্লকেট আৰু নেশ্যনেল হাইৱে ব্লকেট কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু অহা কাইলৈ সমগ্ৰ অসমতে ট্ৰাইবেল সংঘ আৰু CC2R সদস্য সংগঠনসমূহে একত্ৰিত হৈ প্ৰত্যেক জিলাৰ সদৰত এই প্ৰতিলিপিটো দাহ কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি অৰ্থাৎ মন্ত্ৰী গোটৰ যি প্ৰতিবেদন এইটো সমগ্ৰ অসমতে দাহ কৰা হ'ব অহা কাইলৈ আমি অহাকালি 11 বজাতে প্ৰতিবেদন আমি দাহ কৰিম আৰু খুব শীঘ্ৰে এসপ্তাহৰ ভিতৰত আমি চিফ মিনিষ্টাৰ লেভেলত এটা উচ্চ পৰ্যায়ৰ আলোচনা বিচাৰিছোঁ আৰু আলোচনা যদি বিফল হয় তেতিয়াহ'লে আমি সংগ্ৰামী কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ম যোৱাকালিৰ যি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ট্ৰাইবেল ষ্টুডেণ্টসকলে একত্ৰিত হৈ যি মিছিল উলিয়াইছে এইটো খুবেই স্বাভাৱিক আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে স্পণ্টেনিয়াছলি তেওঁলোক ওলাই আহিছে কাৰণ তেওঁলোকে বুজি পাইছে যে এই নতুন প্ৰজন্ম ট্ৰাইবেলৰ নৱপ্ৰজন্মৰ বিপদ আহিছে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰৰ ফালে গৈ আছে কাৰণ অসমৰ অতিকে আগবঢ়া আৰু জনবহুল জনগোষ্ঠীসমূহ ছেডুল ট্ৰাইব হিচাপে ৰিকগনিশ্যন পালে বৰ্তমানৰ জনজাতিসকল সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব ধ্বংসপ্ৰাপ্ত হ'ব কাৰণ ভাৰতবৰ্ষৰ সংবিধানত ট্ৰাইবেলৰ মাজত কোনো ধৰণৰ প্ৰভেদ নাই ট্ৰাইবেলৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাই গতিকে তাত ST হয় গতিকে অল ইণ্ডিয়া লেভেলৰ যিমান কম্পিটিটিভ এক্সামিনেশ্যন আছে যিমানবোৰ প্ৰতিযোগিতামূলক UPSCয়ে কণ্ডাক্ট কৰে এই গোটেই চাকৰি বাকৰি বা ইউনিভাৰ্চিটি এডমিশ্যন বা সকলো ক্ষেত্ৰতে জনজাতি ছাত্ৰ ছাত্ৰীসকল অসমৰ ট্ৰাইবেল ছাত্ৰ ছাত্ৰীসকল সাংঘাতিক ধৰণে বঞ্চনাৰ সন্মুখীন হ'ব গতিকে এই প্ৰতিবেদনটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এইটো অদ্ভুত ধৰণৰ এটা ৰিকমেণ্ডেশ্যন হৈছে গতিকে অসম চৰকাৰৰ এই প্ৰতিবেদনটোক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ